এক অনন্য মাত্ৰা হৈছে, নতুন সংযোজন হৈছে ৰাস মধুৰম, ভাওনা ৰাস বা জীৱন্ত ৰাস। জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আজি 2 বছৰ 3 বছৰ ধৰি নলবাৰীত আমি এই নতুন সোৱাদ এটা পাইছোঁ ৰাসৰ। গতিকে মই সমগ্ৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে উজনি অসমৰ বা মাজুলীৰ ৰাস, জীৱন্ত ৰাস নামনিলৈ কঢ়িয়াই আনিলে। যেনেকৈ লতাশিলত এটা সময়ত মঞ্চ বিহু হৈছিল, ঠিক তেনেদৰে নামনি অসমত প্ৰথমবাৰৰ বাবে যি জীৱন্ত ৰাস, ভাওনা ৰাস আমি ইয়ালৈ লৈ আহিলোঁ। এয়া সঁচাকৈ আমাৰ সকলোৰে বাবে আমি এক নতুন অভিজ্ঞতা, এক নতুন শিহৰণ আচলতে। গতিকে মই সমগ্ৰ অসমৰ ৰাইজক, সনাতনীসকলক পবিত্ৰ শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সনাতনী সমাজখনক এক হৈ থাকিবলৈ আহ্বান জনাইছোঁ। ৰাস হৈছে আপুনি জীৱন্ত ৰাসৰ মানুহ, আপুনি আমাৰ ৰাসখন উদ্বোধন কৰিব লাগে। এতিয়া আমি সঁচাকৈ তেখেতৰ কথা পেলাব নোৱাৰি আহিলোঁ। আৰু ইয়াত আহি পেলাই আমি দেখিছোঁ, আগতেও আহিছোঁ কেইবাবাৰো, কিন্তু এইবাৰ যিটো জনসমুদ্ৰ আৰু যিটো পৰিৱেশ দেখিছোঁ আমাক সঁচাকৈ বৰ আপ্লুত কৰিছে। ইয়াত ভগৱত মাহাত্ম্যৰ কথা প্ৰকাশ কৰিবৰ কাৰণে, আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হ'বৰ কাৰণে বিভিন্ন পৰিৱেশ ৰচনা কৰা হৈছে। এফালে পুতলা ৰাস, এফালে মৃন্ময় ৰাস, আনফালে জীৱন্ত ৰাস। এই গোটেইখিনিৰ মাজত নিশ্চয় আমি উপলব্ধি কৰিব পাৰিমেই, আমাৰ হৃদয় অনুভূতি দুৱাৰখন খোল খাবই। সঁচা অৰ্থত ক'বলৈ গ'লে মানুহ তেতিয়াহে শ্ৰেষ্ঠ হ'ব যেতিয়া মানুহৰ বিবেকৰ বিচাৰ আৰম্ভ হ'ব, হৃদয়ৰ অনুভূতি দুৱাৰখন খোল খাব আৰু মানুহে সামূহিক প্ৰীতি প্ৰদৰ্শন কৰিব, তেতিয়াই মানুহ জীৱশ্ৰেষ্ঠৰূপে পৰিগণিত হ'ব। হয় হয়, আমি সেইকাৰণে এটা দৃষ্টান্তমূলক আদৰ্শ বুলি কৈছোঁ। আমি মাজুলীত যি কথা দেখি থাকোঁ সেয়া আজি নলবাৰীত দেখা পাইছোঁ। সেয়া আমি মাজুলী যেন নলবাৰীলৈ গুচি আহিছে আৰু নলবাৰী যেন আকৌ মাজুলীলৈ গুচি গৈছে, নলবাৰী মাজুলী যেন একেকাৰ হৈছে, আমাৰ এই ভাৱ মনলৈ আহিছে। অৱশ্যে তাৰ মাজতে আধ্যাত্মিক চেতনাত আমি উদ্বুদ্ধ হ'বই লাগিব, তেতিয়াহে হয়তো আমি ৰাসৰ যিটো সাৰ্থকতা সেইটো অনুভৱ কৰিব পাৰিম। হয় হয় হয়, নাই আমি বহু ঠাইলৈ গৈছোঁ, হাউলীলৈ গৈছোঁ, পাঠশালালৈ গৈছোঁ, বৰপেটালৈ গৈছোঁ, পলাশবাৰীলৈ গৈছোঁ, বিভিন্ন ঠাইত ৰাস চাইছোঁ। নলবাৰীলৈও আগতে আহিছোঁ, কিন্তু নলবাৰীৰ যিটো জনসমুদ্ৰ, আমি সেইকাৰণে ভাষণতে কৈছোঁ, ই এক কুম্ভমেলাৰ সদৃশ। আমি যেনেকৈ প্ৰয়াগৰ কুম্ভমেলাৰ কাৰণে আমি এতিয়া বাউল হৈ আছোঁ, য'ত কোটি কোটি মানুহ হয়, ইয়াত যেন তেনেকুৱা মানুহৰ পৰিবৰ ঘটিছে। আমি যেন ইয়াৰ কুম্ভমেলাত স্নান কৰিছোঁ, জনস্নাত হৈছোঁ। 3 প্ৰকাৰৰ ৰাসৰ সমাহাৰ আৰু যোৱাবেলিও 3 প্ৰকাৰৰ ৰাসৰ সমাহাৰ আছিল। এইবাৰ আমাৰ মৃন্ময় ৰাসৰ লগত জীৱন্ত ৰাসো চলি আছে আৰু নলবাৰীৰ এক অপূৰ্ব শিল্প পুতলা নাচৰ ৰাসো চলি আছে। এইবাৰ নলবাৰীৰ শিল্পীসকলে জীৱন্ত ৰাস কৰিছে। আমাৰ শ্ৰদ্ধাৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰ ডাঙৰীয়া ইয়ালৈ আহিছে, এই ৰাস উদ্বোধন কৰিছে আৰু তেখেতে এতিয়া ৰাস চাব। আমাৰ নলবাৰীৰ শিল্পীয়েও কি ধৰণে জীৱন্ত ৰাস বা অভিনয় ৰাস কৰিছে তেখেতে চালে নিশ্চয়কৈ তাৰ ভুল ত্ৰুটি ওলাই পৰিব বা কিবা থাকিলে তেখেতে পৰামৰ্শ দিব। মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ যে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে এনেকৈ আহি নলবাৰীৰ ৰাসক সকলোকে উৎসাহিত কৰিছে আৰু এইকেইটা দিন কৃষ্ণ ভক্তিত এই নলবাৰী বৃন্দাবন সদৃশ হৈ পৰিছে আৰু ইয়াত আহি প্ৰভু ঈশ্বৰ ডাঙৰীয়াৰ পদাৰ্পণে আমাক আৰু অধিক আগবঢ়াই লৈ গৈছে। গতিকে মই আশা ৰাখিছোঁ যে সকলোৱে 27 তাৰিখলৈ চলিবলগীয়া এই ৰাস মহোৎসৱলৈ আহক আৰু বিভিন্ন দিশ ইয়াত চাই যাওক। অকল এয়া এক আধ্যাত্মিক অনুষ্ঠান নহয়, বৌদ্ধিক, সাংস্কৃতিক, অৰ্থনৈতিক সকলো দিশ সামৰি আমি এই 13 দিনীয়া এই ৰাস মহোৎসৱ উদযাপন কৰিছোঁ। গ্ৰন্থমেলাৰ পৰা, বাণিজ্য মেলাৰ পৰা ভাৰত মাতা পূজনলৈকে সকলো ধৰণৰ ব্যৱস্থা ইয়াত কৰা হৈছে আৰু সকলোৱে আহি সকলো দিশ ইয়াত প্ৰতিফলিত কৰিছোঁ। নলবাৰীৰ স্বাভিমান, নলবাৰীৰ গৌৰৱ ৰাসে সকলোকে আকৃষ্ট কৰিব বুলি ভাবিছোঁ আৰু সকলোকে ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ।